অসম্ভৱকো সম্ভৱ কৰি তুলিলে অসমৰ এজন যুৱকে। এখন ভৰিৰে চাইকেল চলাই সম্পূৰ্ণ কৰিলে ৯,০০০ কিলোমিটাৰৰ এক যাত্ৰা। এগৰাকী বিশেষভাৱে সক্ষম যুৱক। নাম তেওঁৰ ৰাকেশ বণিক। দেশে বিদেশে ৰাকেশ পেৰাচাইকেলিষ্ট হিচাপে পৰিচিত। কিলোমিটাৰ একো নাই, এনেকুৱাই চাগে এইবোৰ দেশ, কিন্তু উপায় নাই। হয়, অসমৰ ৰাকেশ বণিক নামৰ এই বিশেষভাৱে সক্ষম যুৱকজনে অসম্ভৱকো সম্ভৱ কৰি তুলিলে। এখন ভৰিৰে চাইকেল চলাই ৯,০০০ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰি নিজ ৰাজ্যত উপস্থিত হ'ল ৰাকেশ বণিক। ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক ৩ মাহজোৰা চাইকেল যাত্ৰা সামৰি বৰপেটাত উপস্থিত হ'ল ৰাকেশ বণিক। এপ্ৰিল মাহত ভলগাৰ পৰা ব্ৰহ্মপুত্ৰ শিৰোনামেৰে পেৰাচাইকেল অভিযান চলাই নিজ ৰাজ্যত উপনীত হোৱা ৰাকেশ বণিকে ক'লে অসম্ভৱ বুলি একো নাই। এই যাত্ৰাৰ জৰিয়তে তেওঁ সেয়া প্ৰমাণ কৰি দেখুৱালে। ২৫ এপ্ৰিল ২০২৫ আৰু এই যাত্ৰাৰ মেইন যি এইম আৰু এম্বিশ্যন আছিল সেইটো হৈছিল অসম টুৰিজিমক প্ৰমোট কৰা আৰু তাৰ লগে লগে ইনক্ৰেডিবল ইণ্ডিয়াক প্ৰমোট কৰা। তাৰ কাৰণে মই আপোনাৰ মস্কো ৰাছিয়াৰ পৰা যি আপোনালোকৰ বৰপেটালৈকে চাইকেলেৰে এইটো এখন ভৰিৰে মই চাইকেলিং কৰি আহিছোঁ। যদি আপোনাৰ ভাবি লয় যে মই এইটো কৰিম বা কৰিব পাৰিম আৰু যদি পজিটিভ হয় সেইটো, তেতিয়াহ'লে মই ভাবোঁ এইটোতো আপোনাৰ পৃথিৱীত কোনেও আপোনাক সেইটো ৰখাব নোৱাৰে। আৰু মই অলৰেডি ক'লোৱেই যে মানে কোনো অক্ষমতাই আপোনাক মানে ৰখাব নোৱাৰে। জাষ্ট আপোনাৰ এইবোৰ চব মেণ্টেল গেম হয়। আপুনি যদি ভাবি লয় সেইবোৰতো একো প্ৰব্লেম নাই। এতিয়া মানুহে দেখি আছে প্ৰস্থেটিক মই এটা ভৰি আৰ্টিফিচিয়েল লগাই আছোঁ, কিন্তু মই নাভাবোঁই তেনেকুৱা। মোৰ ভাৱনাটোৱেই তেনেকুৱা নাহে যে মই ভাবিছোঁ মই এইটো নৰ্মেলি হয়। মই কেতিয়াও নাভাবোঁ যে মোৰ এখন ভৰি নাই বা কিবা আছে। ভৰি কোনফালৰ পৰা মইতো ভৰি লগাই থৈছোঁ, খালি অকণমান ডিজাইনটোহে বেলেগ হয়, কথা সিমান শ্বেপটো অকণমান বেলেগ হয়, কথা সিমান কিন্তু ভৰি লগাই থৈছোঁ। কিন্তু মানুহে ভাবে চাগে এইটো বহুত কিবা কিবি মানে ভৰি নাই, বহুত অসুবিধা নাই। আৰে অসুবিধা নোহোৱাৰ কাৰণেইতো লগাইছোঁ ন, সেইটো হয় বাৰু। চ' নাথিং ইজ ইম্পচিবল। যাত্ৰাৰ সময়ত লাভ কৰা ভয়াৱহ অভিজ্ঞতাৰ কথা সুৰি ক'লে ভাগ্যৰ বলত মৃত্যুৰ মুখৰ পৰা কেনেকৈ তেওঁ উভতি আহিছিল। এতিয়া চবতকৈ যদি ডাঙৰ অসুবিধা কওঁ, তাতে মই খোৱাৰ বহুত অসুবিধা পাইছোঁ। আমাৰ নিচিনা তাতে খোৱা নহয়। প্ৰথম অসুবিধা যিটো আছিল, আমিতো 3 দিন 2 দিন নোখোৱাকৈ থাকিছোঁ। এইবোৰ গাজৰ, বিলাহী, আপোনাৰ ফল মূল খাই থাকিছোঁ। তো সেইটো এটা ডাঙৰ মানে চেলেঞ্জিং আছিল। তাৰপিছত আছিল কি মোৰ ৱেইট আগত যিটো আছিল সেইটোতকৈ বহুত ৱেইট কমি গ'ল। সেইটো কাৰণে মোৰ ভৰিখন যিখন মানে ভৰি হয়, আৰ্টিফিচিয়েল লেগ হয়, তাতে চকেট বুলি কয়, সেইটোৰ ভিতৰতহে ভৰিখন সোমাই থাকে। সেই বস্তুটো যেতিয়া মই ক্ষীণাই গ'লোঁ, মোৰ মানে থাইছটোও ক্ষীণাই গ'লে, মোৰ এতিয়া ভৰিখন পূৰা লুজ হৈ গ'ল। এতিয়া সেই ভৰিখন এতিয়া নতুনকৈ মোৰ আকৌ বনাব লাগিব। সেইটো এটা ডাঙৰ মানে কাহিনী আছিল। অবষ্ট্ৰাগল মানে মই কৈ শেষ কৰিম। 3 মাহত এনেকুৱা লাগি আছে যে মই 3000 মানে দিনৰ কাহিনী লৈ আহিছোঁ। চ' আছে আফগানিস্তানত বহুত এক্সপিৰিয়েঞ্চ আছিল মানে মৃত্যুক লৈ। কিন্তু মই মৃত্যুক ভয় নকৰোঁ বাৰু, কিন্তু এইটো পৰ্টুগলেই তেনেকুৱা। আমাৰ ইণ্ডিয়ান এম্বেচিয়ে যিহেতু মোক কোঅৰ্ডিনেট কৰি আছিল, চ' তেওঁলোকে মোক ইনষ্ট্ৰাকশ্যন দিলে যে নাই ৰাকেশ, ইয়াত তুমি থাকিব নোৱাৰা, তুমি সোনকালে ইয়াৰ পৰা ওলাই যোৱা। সেইবোৰ বহুত মানে ইছ্যু পাৰ কৰি এতিয়া মাতৃভূমিত আহি পাইছোঁ। উল্লেখ্য যে পেৰাচাইকেলিষ্ট হিচাপে ইমান দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা ৰাকেশ বণিকেই হৈছে প্ৰথমগৰাকী ভাৰতীয়। অসমৰ পৰ্যটন আৰু ফিট ইণ্ডিয়া আন্দোলনৰ প্ৰচাৰৰ লক্ষ্যৰে মস্কোৰ পৰা গুৱাহাটীলৈ ৯,০০০ কিলোমিটাৰ জোৰা এক চাইকেল অভিযানৰ কাইলৈ গুৱাহাটীৰ চানমাৰীত সামৰণি পৰিব। এই অভিযানৰ কালছোৱাত ৰাকেশ বণিকে ৰাছিয়া, কাজাখিস্তান, কিৰ্গিস্তান, আফগানিস্তান, নেপাল সহ 5খন দেশ অতিক্ৰমি ভাৰতবৰ্ষত উপনীত হৈছেহি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।